গুড মৰ্নিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি বৃহস্পতিবাৰ, ইংৰাজী মাহৰ 13 মে 2024, অসমীয়া মাহৰ আজি 9 জেঠ। শ্ৰোতা বন্ধুসকল, আজি বুদ্ধ পূৰ্ণিমা। বিশাখা নক্ষত্ৰ সূৰ্য উদয় হ'ব 4:55 আৰু সূৰ্য অস্ত যাব 6:10। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজি দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ সম্পৰ্কে। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব পাৰে বুলি কৈছে। আপুনি নেতিবাচক চিন্তাৰে আবদ্ধ হৈ থাকিব। অৰ্থাৎ মেঘ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত হয়তো অলপ ভাল ইমান দেখা নাই, অলপ আপোনাৰ গা বেয়া হ'ব পাৰে বা তেনেধৰণৰ স্বাস্থ্যৰ বিষয়ে অলপ চিন্তিত হ'ব বুলি কৈছে। লগতে কৈছে যে আপোনালোকৰ আজি নেতিবাচক চিন্তাৰে নিজৰ মগজু আৱৰি থাকিব পাৰে বা আপোনালোকৰ মনত নেগেটিভ চিন্তা চৰ্চা যিকোনো কাম কৰাৰ আগতে সেই নেগেটিভটোহে তেওঁৰ আগত আহিব বুলি কৈছে। আপোনাৰ সন্দেহ প্ৰকৃতিৰ বাবে আপুনি ভাল লোকক অপেক্ষা কৰিব পাৰে। নতুন কাম আৰম্ভ কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব বুলিও কৈছে। আজিৰ দিনটোত কোনো নতুন কাম নকৰিব। আপুনি কিছুমান পুৰণি ঘটনাৰ বাবে দুখ পাব পাৰে। অৰ্থাৎ পুৰণি কিছুমান ঘটনা ঘটি যোৱা ঘটনা হয়তো আজিৰ দিনটোত আপোনালোকক মনত পৰিব পাৰে, যাৰ ফলস্বৰূপে আপোনাক বেয়া লাগিব পাৰে বুলি কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। বৈবাহিক জীৱনত প্ৰেম আৰু সুখ বৃদ্ধি পাব বুলি কৈছে। আপুনি আজি আপোনাৰ কৰ্মক্ষেত্ৰত যথেষ্ট সন্মান অৰ্জন কৰিব। অৰ্থাৎ বৃষ ৰাশিৰ লোকসকলক কৈছে যে যিসকল লোকে ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈছে তেওঁলোকক কৈছে যে প্ৰেম আৰু সুখ শান্তি হ'ব আপোনালোকৰ মাজত, আৰু প্ৰেমেৰে আপোনাৰ গোটেই ঘৰখন সমৃদ্ধি হৈ থাকিব বুলি কৈছে। আপুনি আজি আপোনাৰ কৰ্মক্ষেত্ৰতো যথেষ্ট আপোনাৰ কামৰ সন্মান পাব বুলি কৈছে। মানুহবোৰ আপোনাৰ চিন্তাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হ'ব বুলিও কৈছে। আপুনি আইনী বিষয়ত বিজয় লাভ কৰিব পাৰে বুলি কৈছে। আনকি উচ্চ স্তৰৰ লোকসকলকো আপোনাৰ সন্মুখত অতি দুৰ্বল দেখাব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ ওচৰত হয়তো আপোনাতকৈ যিসকল লোক উচ্চ তেওঁলোকেও হয়তো আপোনালোকক আজি সন্মান কৰিব পাৰে বুলি কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। পেটৰ সংক্ৰমণে আপোনাক অসুবিধাত পেলাব পাৰে। আপুনি খাদ্যৰ বিশুদ্ধতাৰ যত্ন লোৱাটো উচিত বুলি কৈছে। অৰ্থাৎ মিথুন ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকক পেটৰ অসুবিধা হোৱাৰ কাৰণে হয়তো কিছুমান অসুবিধা হ'ব পাৰে বুলি কৈছে। গতিকে আপোনালোকে পৰাপক্ষত সাৱধান হৈ যিকোনো খাদ্য খোৱাৰ আগতে সাৱধান হ'ব বা যিকোনো খাদ্য য'তে ত'তে গ্ৰহণ নকৰিব। আপুনি খাদ্যৰ বিশুদ্ধতা অৰ্থাৎ ভাল খাদ্যহে গ্ৰহণ কৰাটো উচিত বুলি কৈছে। শত্ৰুসকলে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে বুলি কৈছে। সেইকাৰণেই আপুনি আজি অতি সাৱধান হোৱাটো
ভাল হ'ব বা সাৱধান হ'ব লাগিব বুলি কৈছে। আপোনালোকৰ দেউতাকৰ সৈতে আপোনাৰ আদৰ্শগত পাৰ্থক্য থাকিব পাৰে বুলি কৈছে। আৰু আজিৰ দিনটোত আপোনালোকৰ হয়তো চাপ থকাৰ সত্ত্বেও আপুনি কিছুমান কাম ভালকৈ প্ৰদৰ্শন কৰিব বুলি কৈছে। শুভ ৰং হৈছে মেৰুন কালাৰ আৰু শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজি দিনটোত চালেও দেখা পাওঁ যে আজি আপুনি আপোনাৰ সন্তানৰ বিষয়ে যথেষ্ট চিন্তিত হ'ব পাৰে বুলি কৈছে। আপোনাৰ সন্তানক ভাল সংগত ৰাখিব। অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে যিসকল লোকৰ সন্তান আছে তেওঁলোকক কৈছে যে আজিৰ দিনটোত আপোনালোকে নিজৰ সন্তানৰ বিষয়ে চিন্তিত হ'ব বুলি কৈছে। অৰ্থাৎ তেওঁলোকৰ কথা চিন্তা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু তেওঁলোকক কৈছে যিমান পাৰে ভাল সংগত তেওঁলোকক ৰাখিবলৈ চেষ্টা কৰিব বুলি কৈছে। আপোনাক চাপ দিয়া লোকসকলৰ পৰা নিজকে আঁতৰাই ৰাখিব। অৰ্থাৎ আপোনাক যদি কোনোবাই বেয়া কথা কয় বা আপোনাক নেতিবাচক চিন্তা কৰিব কয় বা নেতিবাচক চিন্তাৰ কথা কয় বা বেয়া পথ দেখুৱাই তেওঁলোকৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ কৈছে। গেছ আৰু বদ হজমৰ অভিযোগো থাকিব পাৰে। অৰ্থাৎ গেছ আৰু বদ হজম হ'ব পাৰে বুলি কৈছে। কাকো প্ৰতিশ্ৰুতি নিদিবলৈ কৈছে। অৰ্থাৎ দিয়াটো পৰিহাৰ কৰিব, কিয়নো আপোনাৰ কাম হঠাতে হয়তো বন্ধ হ'ব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে কোনো কামৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি নিদিবলৈ কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফলটো হৈছে সিংহ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। প্ৰতিকূল পৰিস্থিতিৰ মাজত আপুনি আজি অতি উদ্যমী হৈ থাকিব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় সহকৰ্মীৰ পৰা আপোনালোকে লাভালাভ হ'ব বুলি কৈছে। আৰু যদি আপোনালোকে নিৰ্মাণ কাৰ্যৰ লগত জড়িত তেন্তে হয়তো আপোনালোকে ডাঙৰ প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। হৃদয় ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপুনি আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিষয়েও চিন্তিত হ'ব পাৰে। আপুনি আপোনাৰ ঘৰত কিছু পৰিৱৰ্তন কৰিব পাৰে। শুভ ৰং হৈছে চিয়ান আৰু শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে কন্যা ৰাশি। আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ সম্পৰ্কে। আপুনি পুৰণি ৰোগৰ পৰা সকাহ পাব পাৰে। আপুনি অধীনস্থ কৰ্মচাৰীৰ জৰিয়তে লাভালাভ কৰিব বুলি কৈছে। আপুনি কম দূৰত্বৰ যাত্ৰাত যাব পাৰে। অৰ্থাৎ কন্যা ৰাশিৰ লোকসকলক কৈছে যে যদি আপোনালোকে কিছুমান বেমাৰৰ পৰা ভুগি আছে তেনেহ'লে সেই বেমাৰৰ পৰা আজি পৰিত্ৰাণ পাব। আৰু লগতে কৈছে যে আজি আপোনালোকৰ কামৰ জৰিয়তে লাভালাভ কৰিব বুলি কৈছে। আৰু পৰাপক্ষত দূৰত্ব যাত্ৰাটো পৰিহাৰ কৰিবলৈ কৈছে। আপুনি আপোনাৰ ভাই ভনীৰ বিষয়েও চিন্তিত হ'ব। উচ্চ বিষয়াসকলৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতা নকৰিবলৈ কৈছে বা নাথাকিবলৈ কৈছে। আপুনি সাৱধানতাৰে প্ৰযুক্তি ব্যৱহাৰ কৰাও উচিত। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ সম্পৰ্কে। আজি আপুনি ধন বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে, কিন্তু আপুনি টকা বিনিয়োগ কৰাৰ আগতে
এজন বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'বলৈ কৈছে। অৰ্থাৎ তুলা ৰাশিৰ লোকসকলে কৈছে আজিৰ দিনটোত আপোনালোকে বিনিয়োগ কৰিব পাৰে, কিন্তু বিনিয়োগ কৰাৰ আগতে যিটো বিষয়ত বা যিটো দিশত আপোনালোকে বিনিয়োগ কৰিব সেই বিষয়ৰ যিসকলে জ্ঞান প্ৰাপ্ত কৰিছে বা তেওঁলোকৰ পৰা হওক বা বিশেষজ্ঞসকলৰ পৰাই হওক আপোনালোকে আগতে এবাৰ পৰামৰ্শ লোৱাটো ভাল বুলি কৈছে। পৰিস্থিতি আপোনাৰ বাবে অনুকূল হ'ব, কিন্তু অত্যধিক অড়ম্বৰপূৰ্ণ আচৰণ পৰিহাৰ কৰিবলৈ কৈছে। আপোনাৰ আত্মীয়ৰ প্ৰতি অশালীন ভাষা ব্যৱহাৰ নকৰিবলৈ কৈছে। অৰ্থাৎ ভালকৈ ভাষা ব্যৱহাৰ কৰিব, বেয়া ভাষা ব্যৱহাৰ নকৰিবলৈ কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। আপুনি স্থিৰ সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি এটা নতুন ব্যৱসায় বা নতুন চাকৰিৰ কথাত আপোনালোকে বিবেচনা কৰিব পাৰে বুলিও কৈছে। যদি আপুনি ঘৰটো সলনি কৰিব বিচাৰি আছে তেন্তে সাৱধানে বিবেচনা কৰাৰ পিছতে ঘৰটো সলনি কৰিবলৈ কৈছে। আপুনি আপোনাৰ বন্ধুবৰ্গক সহায় কৰিবলগীয়া হ'ব পাৰে। আপুনি আইনীৰ বিষয়তো হয়তো আজি আপোনালোকৰ পক্ষত থাকিব। আপুনি নিজকে উপযুক্ত বুলি বিবেচনা নকৰা বিষয়বোৰৰ প্ৰতি সঁহাৰি দিয়া পৰিহাৰ কৰিবলৈ কৈছে। শুভ ৰং হৈছে পিচ কালাৰ আৰু শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ সম্পৰ্কে। আপুনি আজি যথেষ্ট অস্থিৰ হ'ব পাৰে। লোকসকলক পোনপটীয়াকৈ বিশ্বাস কৰা পৰিহাৰ কৰিবলৈ কৈছে। আপুনি শিক্ষা আৰু নিযুক্তিত বাধাৰ দৰে পৰিস্থিতিৰো সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে। বিষয়াসকলে আপোনালোকৰ ওপৰত খং কৰিব পাৰে বুলি কৈছে। আপুনি কিছুমান অনাকাংক্ষিত কাম কৰিব লাগিব পাৰে। যদি আপুনি ভ্ৰমণত গৈ আছে বা ভ্ৰমণ কৰি আছে তেনেহ'লে আপোনালোকৰ সামগ্ৰীবোৰ সাৱধানে বা সুৰক্ষিত জেগাত ৰাখি ল'ব। শুভ ৰং হৈছে ভায়লেট কালাৰ আৰু শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলক কৈছে যে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ বিত্তীয় পৰিস্থিতিও আজি যথেষ্ট অনুকূল হ'ব বুলি কৈছে। আপুনি শিশুসকলৰ সৈতে আনন্দিত হ'ব। মানুহে আপোনাক মুকলিকৈ প্ৰশংসা কৰিব, অৰ্থাৎ সকলোৰে আগত আপোনাৰ আজি প্ৰশংসা কৰিব পাৰে। চুবুৰীয়াৰ সৈতে যিকোনো বিবাদ নিষ্পত্তি হ'ব পাৰে। যদি ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ বিবাদ হৈ আছিল তেনেহ'লে সেই বিবাদটো আজি নিষ্পত্তি হ'ব পাৰে বুলি কৈছে। আপোনাৰ ওপৰত খং কৰা লোকসকলো আপোনাৰ পক্ষলৈ আহিব পাৰে। অৰ্থাৎ আপোনাৰ যদি কোনোবাই বেয়া বুলি কৈ আছিল তেওঁলোকে হয়তো আজি আপোনালোকৰ পক্ষলৈ বা আপোনাক লগ দিব পাৰে বুলি কৈছে। শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ সম্পৰ্কে। আপুনি কৰ্মক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব
লাগিব, কিন্তু আপুনি ইয়াৰ খুব ভালদৰে সন্মুখীন হ'ব বুলি কৈছে। আপুনি আজি আপোনাৰ বন্ধুবৰ্গৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিব পাৰে। আপুনি ৰাজনৈতিক আলোচনা উপভোগ কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা ভাল পৰামৰ্শ পাব পাৰে। আপোনাৰ দুৰ্বলতাবোৰ কাৰো সৈতে ভাগ বতৰা নকৰিবলৈ কৈছে। শুভ ৰং হৈছে ৰঙা, ৰেড কালাৰ, আৰু শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আজি আপুনি কিছুমান অব্যৱহাৰিক সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে। ইয়াৰ বাবে আপোনাক সমালোচনাও কৰা হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, মীন ৰাশিৰ লোকসকলক কৈছে আজিৰ দিনটোত হয়তো আপোনালোকে যিটো কাম কৰিব লাগিছিল বা যিটো আপুনি পৰামৰ্শ দিব লাগিছিল সেই কামবোৰ নকৰি যিটো আপোনালোকে অব্যৱহাৰিকভাৱে কাম কৰে বা পৰামৰ্শ দিয়ে, যাৰ বাবে হয়তো আপোনালোকক ওচৰ চুবুৰীয়াই সমালোচনা কৰিব বুলি কৈছে। বেয়া কথা ক'ব, বেয়া গুণ গাব, আপোনাৰ বাহনখন বিকল হ'ব পাৰে। কাৰো প্ৰতি বিদ্বেষপূৰ্ণ চিন্তা নকৰিবলৈ কৈছে। আপুনি ধৰ্মীয় গ্ৰন্থৰ পৰা যথেষ্ট সহায় পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ডাঙৰ বিনিয়োগ আজি নকৰিব। শুভ ৰং হৈছে কমলা, অৰেঞ্জ কালাৰ, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ।